মই অসমৰ মুখ্যমন্ত্ৰীক এখন ফটো দেখুৱাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইখন ফটো চাওক। অসমৰ এটা মিডল ক্লাছ ফেমিলিৰ, এটা মধ্যবিত্ত পৰিয়ালৰ ড্ৰয়িং ৰুমৰ এখন ফটো। এই ফটোখনেই হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছো, এই ফটোখন মই অকণমান কৈ দিছো। এই ফটোখনত এই বিচনাখন কমপ্লিটলি বোকাৰে পোত খাই গৈছে। ইয়াৰ টেবুলখন, ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল। এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা। গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয়। গডৰেজ বা আলমিৰা, আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছো। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছো। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম, আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা? প্লিজ কথা পাতি নাথাকিব না, দিগদাৰ পাইছো। বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো। 40,000 পৰিয়াল, 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনেই সামান্য টকা। তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া। তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে। চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া, 10 লাখ টকাকে। মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা, 10 লাখ টকাকে। যিমান সমষ্টি আছে মই নামবিলাক ক'লে থাকি যাব। চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন, আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছো। মই দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে। বানপীড়িতৰ লগত মজিয়াতে বহি লৈ কথা পাতিছে। সেইকাৰণে মই ভাবো যে শিৱসাগৰৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহৰ হৃদয়ৰ বাৰ্তাটো বুজি পাব। এইখনে হ'ল প্ৰকৃত ছবি। আকৌ এবাৰ মই বাৰম্বাৰ এই ছবিখন মোৰ হৃদয়ত ধাৰণ কৰি লৈছো। মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত এই ফটোখন ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। দাদা
এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। যদি তেখেত প্ৰকৃততে মানুহ, যদি তেখেত এজন হৃদয়বান মানুহ, যদি সঁচাকৈ তেখেত এজন প্ৰজাবৎসল ৰজা, ৰজা বুলি ক'ব নাপায়, মানে মই বস্তুটো বুজাবৰ কাৰণে কৈছো, যদি তেখেতে সঁচাকৈ গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে, তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। তদুপৰি যিবিলাক গৰু মৰিছে, গছ-গছনি মৰিছে, তাৰ নিজস্ব এটা ক্ষতিপূৰণ থাকে, সেইটো NDRFৰ পৰা আহি যাব। আমাৰ NDRF পুঁজিৰ পৰা আহি যাব, সেইটো কথা মই কোৱা নাই, সেইটো এডিশ্যনেল, সেইটো এক্সট্ৰা। কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে। মই আপোনাক কৈছো যে 10 লাখ টকাটো তেনেই কম টকা। মানুহৰ যি ক্ষতি হৈছে, সেই ক্ষতিত 10 লাখ টকাটো একেবাৰে কম টকা। এটা পৰিয়ালে 4টা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি আৰ্জন কৰিছিলে, সেই গোটেই সম্পত্তি শেষ হৈ গৈছে। গতিকে যাৰ যাৰ ভিতৰত পানী সোমাইছে, ঘৰৰ ভিতৰত, তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মই গম পাইছো যে অসমৰ মুখ্যমন্ত্ৰী বিপদত পৰিছে। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে, এইবাৰ অতি সন্তৰ্পণে, অতি মনে মনে। আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায়, আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায়। এইবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে, আৰু প্ৰাইম মিনিষ্টাৰক লগ পালে নে নাই মই নাজানো, কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ ঘটনা। বোধহয় মই যিমান দূৰ গম পাইছো, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে, আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে, সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2,500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। আজি অসমৰ অৱস্থাটো আপোনালোকে এই ফটোখন চালে বুজি পাব। এই ফটোখন প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছো। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি, আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকণমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP। আপোনালোকে চাওক, চবে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে, আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছো যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিৱৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো, তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো।
প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে, দিলে যদিও মই নাজানো, দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰায়।